আৰু মই আছোঁ বৰ্তমান পথাৰৰ মাজত। এইয়া পথাৰ দেখিছে আৰু এইয়া কি ধুনীয়া পৰিৱেশ। এইবোৰ বৰ্তমান ধান চান কটা হৈ গ'ল, মানে ধান চান কটাৰ পিছত মানে এইয়া অৱস্থা, বৰ্তমান অৱস্থা আৰু মানে বৰ্তমানৰ অৱস্থা এইয়া কি ধুনীয়া আৰু বতাহ চতাহ বৈ আছে অলপ চলপ, দেখিছে। আৰু ওচৰতে সেইখন জংঘল, মানে খাতাৰনাক জংঘল। পথাৰ মানে ইয়াতে পথাৰ মানে এইটো বেলেগ পথাৰ অকণমান, এইটো চাই লওক। মই উঠি দিছোঁ অলপ ইফালে মানে পথাৰে আৰু চব সূৰ্যৰ পৰা ওলাই আছে বৰ্তমান, মানে এইয়া পথাৰ চাৰিওফালে দেখিছে। চাই লওক এইবিলাক। আৰু এইয়া পথাৰ মানে পথাৰ লগতে আছে। সূৰ্যটো মানে কিমান হৈছে, মোটামুটি ৩-৪টামান বাজিল চাগে বৰ্তমান। আৰু এইয়া পথাৰত বৰ্তমান নতুনকৈ পানী পৰিছে এইবিলাক। গাঁৱৰ এইবিলাক পৰিৱেশ মানে ভাল লাগে আৰু থাকি না। তো আমাৰ অসমবাসীয়ে ভালকৈ জানে আমাৰ গাঁৱৰ যে এই চিষ্টেম পৰিৱেশ, মানে এইবিলাক পথাৰৰ মাজত থাকি খুব ভাল লাগে। আৰু এইটো জংঘল মানে এইবিলাক জংঘল নহয় একচুৱেলি, এইবিলাক কিবা হয়, কি বুলি কয় এইটো গছটোৰ নাম ময়ো নাজানো। এইটো এইবিলাক গছটো মানে বিহুংগালী বুলি কৈছিলোঁ আমি সৰুতে। এইবিলাক চব সেয়ে আৰু মানে মোটামুটি চব সেয়ে আছে, এইবিলাক চব বিহুংগালী, মানে চব বিহুংগালী দেখিছে। যোনফালে চাই চব বিহুংগালী। আৰু সিফালে আছে বাটটো, মানে সিফালে এটা বাট আছে, এইটো মই জুম কৰি দিছোঁ। এইবিলাক বাট মানে বাট। আৰু এইবিলাকত চব গৰু চৰু দি থোৱা আছে। এইবিলাক গৰু, এইবিলাক গৰু ঘাঁহ চাহ বেছি নাই, তথাপি দিছে আৰু উপায় নাই। ইফালে আছে আৰু এটা বাট, মানে ইফালে বাট মানে বাটে আৰু এটা মেইন ৰোড বুলি ক'ব পাৰি। তাৰপিছত আৰু কি আছে আৰু তেনেকৈ একো নাই, মানে খাচ বুলি ক'বলৈ মানে এখন বাঁহৰ দলং, সৰু সুৰা বাঁহৰ দলং, মানে মানুহ যোৱা নহয়, এইটো কুকুমা যোৱা দলং, এইটো দেখিছে।